নামনি অসমৰ এজন বাঘ হ'ল চেয়াৰমান দা আৰু গোটেই উজনি অসমত মই দপদপাই থাকোঁ, গোটেই অসমত দপদপাই থাকোঁ। এই দুটা লগ লাগিলে আৰু ক'ত চেয়াৰমান দা জিকাৰ কাৰণে কিবা অসুবিধা আছে নেকি? গতিকে টেনশ্যন ফ্ৰী থাকক আপোনালোকে। অখিল গগৈৰ নামনি অসমৰ এইজনেই বাঘ শেৰমান আলী। আমার সমষ্টির হেডকোয়ার্টার না, এই যে যদি নামনি অসমের হেডকোয়ার্টার হয় আমার গৌরবে বুক খুলে দেব। তার সাথে মন্দিয়াকে ঘৃণা করো না, মন্দিও ডেভেলপ করো। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শেৰমান আলী এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অন্যতম সেনাপতি। এটা বাঘ হেনো উজনিৰ আৰু আনজন নামনিৰ। অখিল গগৈ আৰু শেৰমান আলী। পিছে নামনি অসমৰ অখিলৰ বাঘে কৰিছে কি? নিৰ্বাচনলৈ ব্যাপক প্ৰস্তুতি শেৰমান আলী আহমেদৰ। মিয়াৰ ভোট পাবলৈ সংখ্যালঘু এলেকাত প্ৰায় প্ৰতিদিনেই শেৰমান আলীৰ সভা। অখিলৰ নামনি অসমৰ বাঘে অৱশ্যে অসমীয়াত ভাষণ দিয়া নাই। উজনিৰ বাঘ মাছ চাই জাল গুঠা যেনেদৰে পাকৈত, এক নম্বৰো কাটিব নোৱাৰাকৈ নামনিৰ বাঘো এই ক্ষেত্ৰত পাকৈত। কলগাছিয়া মিয়া বসতি প্ৰধান অঞ্চল। সেয়ে অখিলৰ বাঘে কলগাছিয়াক বনাব নামনি অসমৰ হেডকোৱাৰ্টাৰ। কলগাছিয়া হ'ব নামনি অসমৰ ৰাজধানী। কলগাছিয়া আমার সমষ্টির হেডকোয়ার্টার না, এই যে যদি নামনি অসমের হেডকোয়ার্টার হয় আমার গৌরবে বুক খুলে দেব। তার সাথে মন্দিয়াকে ঘৃণা করো না, মন্দিও ডেভেলপ করো। সংখ্যাৰে গণি শেষ কৰিব নোৱাৰা মিয়াৰে ভৰা কলগাছিয়া। ৰাইজৰ দল শাসনলৈ আহিলেই হৈ যাব কলগাছিয়া নামনি অসমৰ ৰাজধানী। এয়াই যেন ইংগিত দিলে বিধায়ক শেৰমানে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।